বিগ্ৰাই ব্ৰহ্মৰ সুজনাই বিৱাৰণী মালাই এই গীতটো আপোনালোকে নিশ্চয় শুনিলে কেনেকুৱা লাগিছে বাৰু নিশ্চয় ভাল লাগিব মই আহি উপস্থিত হৈছোহি কাৰ্বি আংলং জিলাৰ হাৰঘাট তিনিআলিৰ সমীপৰ পশ্চিম সোণপুৰা গাঁৱৰ গুৰুচৰণ গোৱাৰী উদীয়মান শিল্পী তেওঁৰ ওচৰত আহি মই আজি উপস্থিত হৈছোহি তেওঁ এই অঞ্চলটোত ইতিমধ্যে বহুখিনি অনুষ্ঠান প্ৰতিষ্ঠানত গীত গাইছে সেইকাৰণে আমি সুপ্ত প্ৰতিভা লুকাই থকা প্ৰতিভাক উজ্বলাই তুলিবৰ কাৰণে তেওঁক উৎসাহ উদ্দীপনা তেওঁক অনুপ্ৰাণিত কৰিবৰ কাৰণে আজি আমি আহিছোঁ তেওঁৰ ওচৰত তেওঁৰ লগত আমি দুআষাৰ কথা পাতিম সেই গানখিনি আমি শুনিবলৈ চেষ্টা কৰিম মই চিনাকি কৰাই দিব বিচাৰিছোঁ মোৰ ওচৰতে আছে গুৰুচৰণ গোৱাৰী খুলুমবাই নমস্কাৰ আপোনালোক মোৰ ঘৰত মানে অহাৰ বাবে মই সকলোকে ধন্যবাদ দিছোঁ মোৰ এই দুখীয়া ঘৰত অহাৰ বাবে মই খুব আনন্দিত হৈছোঁ পশ্চিম সোণপুৰা গাঁৱৰ গুৰুচৰণ গোৱাৰী উদীয়মান শিল্পী কণ্ঠশিল্পী গতিকে তেওঁ ইতিমধ্যে বহুতখিনি গান গাইছে বড়ো অসমীয়া বাংলা কাৰ্বি হিন্দী গতিকে আমি বহুত দিনৰ পৰা লক্ষ্য কৰি আহিছোঁ যে অঞ্চলটোত কিছুমান প্ৰতিভাৱান যুৱক যুৱতী আছে বা কিছুমান তেনেকুৱা প্ৰতিভা আছে যিসকল মানে মঞ্চ পোৱা নাই বা কিছুমান সুবিধা পোৱা নাই যাৰ কাৰণে তেওঁলোকে নিজৰ প্ৰতিভাটো মানে নিজৰ তাতে মানে সীমাবদ্ধ হৈ আছে সেইটো কাৰণে আমি অনুভৱ কৰিলোঁ যে গুৰুচৰণ গোৱাৰী যিহেতু ভাল গান গায় গতিকে তেওঁৰ ওচৰত আমি আহি ৰাইজৰ লগত চিনাকি কৰাই দিব বিচাৰিছোঁ কাৰণ তেওঁৰ যিখিনি গান সেই গানখিনি ইতিমধ্যে তেওঁ হাৰঘাট তিনিআলি অঞ্চল লাংহিন অঞ্চলত বা হাৰঘাট অঞ্চলত যিমানখিনি মানে বিভিন্ন সংগঠনৰ অনুষ্ঠান হয় এইবিলাকত তেওঁ বহুত গান গায় ইয়াৰ উপৰিও তেওঁ গোটেই সমগ্ৰ অসম জুৰি তেওঁ গান গাবলৈ গৈছে বুলি আমি জানিব পাৰিছোঁ গতিকে তেওঁলোক কি গান গাইছিলে বা কি গান গায় তেওঁৰ লগত জানিব বিচাৰিছোঁ আমি আহক তেওঁক আমি তেওঁৰ গানটো শুনো আপুনি গান শিকাটো কিমান দিনৰ পৰা আপুনি এনেকুৱা শিকি আছে চৰ্চা কৰি আছে গানটো মোৰ সৰুৰ পৰাই মই চৰ্চা কৰিছিলোঁ যদিও মই তেনেকুৱা ধৰক ষ্টেজত মই গান গোৱা নাছিলোঁ তথাপিও মই গানৰ প্ৰতি খুব হেঁপাহ আছিলে মানে ঘৰত হ'লেও মই গাইছোঁ আগতো অডিঅ' কেছেটে আছিলে মই মানে ভাল পোৱা তেনেকুৱা গীতবোৰ শুনিলে মই অডিঅ' কেছেটবিলাক ঘৰত আনি মই মানে কেছেটবিলাক মানে লগাই পেলাই শুনো গানবিলাক খুব শুনিছিলোঁ খুব ভাল পাওঁ এতিয়ালৈকে আপুনি অঞ্চলটোত মানে আমি জানো যে আপুনি গান গায় ইয়াৰ উপৰি আপুনি ক'ত গৈছে কেনেকুৱা ক'ত অংশগ্ৰহণ কৰিছিলে গান গোৱা হয় মই যেতিয়া মানে স্কুলত মানে পঢ়ি আছিলোঁ মই হাৰঘাট হায়াৰ ছেকেণ্ডেৰীতে মই ক্লাছ 5ৰ পৰা আপোনাৰ হায়াৰ ছেকেণ্ডেৰীলৈকে মই তাতে পঢ়িছোঁ তাত মই যেতিয়া মই নামটো পাহৰিলোঁ তেখেত মানে নগাঁৱৰ আছিলে হাওৰাঘাটতে মানে PHCত তেওঁ চাকৰি কৰিছিলে তেখেত মই মানে তাতে মই বাইদেউ ঘৰত থাকোঁতে তেখেত তাতে মানে ভাড়া আছিলে তেতিয়া তেখেতে মানে হাৰমনিয়াম তাবলা বাঁহী তেওঁ খুব ভালদৰে বজাব জানে হাওৰাঘাটত হয় তাৰপিছতে তেখেতে মানে যেতিয়া মানে এইবিলাক হাৰমনিয়াম বজায় তেখেতে গান চান গায় তেতিয়া হয় মই অনুপ্ৰাণিত হৈছোঁ তেখেতে মোক কিছুমান অসমীয়া গানো শিকাইছিলে ৰাভা সংগীত জ্যোতি সংগীত তেনেকুৱা তেওঁ মোক শিকাইছিলে মই শিকিছিলোঁ তেখেতৰ পৰা অলপ চলপ তাৰপিছতে মই প্ৰথম যেতিয়া মই গান গাইছোঁ মই ক্লাছ 6ত থাকোঁতে মই মানে স্কুলত গান গাইছিলোঁ এনুৱেল ফাংচন হওঁতে তেতিয়া ধৰক মই বিলতে হালিছে ধুনীয়া পদুমী এই গীতটো মই তাত প্ৰথম মই পৰিৱেশন কৰিছিলোঁ তেখেতৰ পৰাই মই প্ৰথমতে মই গান শিকিছোঁ তাৰপিছত তেনেকৈ সুবিধা পোৱা নাছিলোঁ কিন্তু খুব মানে ইচ্ছা গৈছিলে তেতিয়াও মোৰ মন গৈছিলে যে ক'ৰবাত প্ৰগ্ৰাম যেতিয়া হয়
মই চাবলৈ যাওঁ চাবলৈ গ'লে যেতিয়া গায়ক গায়িকাবিলাকে মানে ষ্টেজত পাৰফৰ্ম কৰে তেতিয়া মই তেখেতসকলক দেখি মই খুব মানে উৎসাহ মোৰ জাগে যে ময়ো যদি এজন মানে এনেকুৱা শিল্পী হৈ পেলাই এনেকুৱা যদি ষ্টেজত মই গান গাব পাৰিলোহেঁতেন এনেকুৱা এটা অনুভৱ মোৰ আহে আৰু ময়ো পাৰিম মানে মোৰো মানে এতিয়ালৈকে কাৰ্বি আংলং বা অসমত ক'ত ক'ত গৈছে মই আমাৰ অঞ্চলৰে এই সোণপুৰা গাঁৱত এখন বিহু ফাংচন হৈছিলে বিহু ফাংচন মই প্ৰথম গীত পৰিৱেশন কৰিছোঁ তেতিয়া মই মানে বড়ো ভাষাও মই ইমান ভালদৰে নাজানিছিলোঁ যিহেতু মই সৰুৰ পৰা বাহিৰত থাকিলোঁ সেইটো কাৰণে মোৰ ভাষাটো মানে হেৰাই যোৱা নিচিনা হৈছিলে তাৰপিছত পাহৰি গৈছিলোঁ মই কিছুমান বড়ো ভাষাবিলাক তাৰপিছত মই যেতিয়া বড়ো গানবিলাক শুনিব লৈছোঁ বড়ো গান শুনাৰ পিছত মোৰ অট'মেটিকলি মানে ভাষাবিলাক আকৌ মানে চৰ্চালৈ আহিছিলে বৰ্তমান বড়ো ভাষাটো পাৰে হয় এতিয়া বৰ্তমান মানে বড়ো ভাষাটো মই পাৰিছোঁ আৰু মই এইটো হৈছে মই গান গোৱাৰ কাৰণে মোৰ মানে সেইখিনি সম্ভৱ হৈছে